আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ 4 বেদ, 14 ভাগী শাস্ত্ৰ, 18 ভাগী পুৰাণ। এই সমস্তৰ ভিতৰত শ্ৰেষ্ঠ কোন? এই বুলি চিন্তা কৰিলে আমি কম বেছি পৰিমাণে সমস্ত জনাই বুজি পাওঁ পৃথিৱীত ধৰ্ম শাস্ত্ৰ আছে যত যত সবাহাৰো সাৰ আছে ঘোষাৰ মধ্যত। এই পৃথিৱীত যিমানবিলাক ধৰ্মশাস্ত্ৰ আছে, আমি ধৰ্মশাস্ত্ৰবিলাকৰ নাম কম বেছি পৰিমাণে প্ৰত্যেকৰে অৱগত। কিন্তু সেই সকলো ধৰ্মশাস্ত্ৰৰ ভিতৰত সাৰ তত্ত্ব নিহিত হৈ আছে নামঘোষাৰ মাজত। 1000 ঘোষাৰ জৰিয়তে মাধৱ গুৰুজনাই সুন্দৰভাৱে আমি সমস্ত জনাক চিনাকি দিছে, দৰ্শন দিছে সত্য বস্তুৰ লগত। আৰু তাৰেই আঁত ধৰি আমি যদি চিন্তা কৰোঁ, অ ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত। মহাভাৰত, ৰামায়ণ, 4 বেদ, 14 শাস্ত্ৰ, 17 ভাগী পুৰাণ, এই সমস্তই পদবন্ধে ছবিচন্দ, দুলৰী চন্দ, লেছাৰী চন্দ, জোনা, যমক আদিৰ জৰিয়তে আমি মনুষ্য নামৰ জীৱক যি উপদেশ দিছে, এইখিনি প্ৰকৃততে শুদ্ধ নে অশুদ্ধ? এতিয়া যদি চিন্তা কৰোঁ, তেতিয়াহ'লে গুৰুজন বস্তুৱে ক'লে এটি উদাহৰণৰ মাধ্যমেৰে, যত মহাজন সবৰ সভা মধ্যত। যেনেকৈ এখনি সভাত সেনাপতি, পাত্ৰমন্ত্ৰীকে ধৰি বিভিন্ন বিষয় বা আশ্ৰয় কৰি আসনবিলাকত উপস্থিত হৈ সভাভাগী শুৱনি কৰি থাকিলেও মহাৰাজৰ আসনখনি যদি শূন্য হৈ থাকে, তেতিয়া সেই সভাভাগীক সাধাৰণ সভা বুলি কোৱা যায়। যদি মহাৰাজৰ আসনভাগ পূৰণ হৈ থাকে, মহাৰাজ যদি আসনাধীষ্ঠ হৈ থাকে, তেতিয়া তাক ৰাজসভা বুলি কোৱা যায়, নহ'লে সাধাৰণ সভা। কিয়নো তাত নিৰ্দিষ্ট বক্তা নাই, কিয়নো সেই অনুষ্ঠান ভাগিত ৰজাৰ আসনখন খালী হৈ আছে। উদাহৰণটোৰ জৰিয়তে মাধৱ গুৰুজনাই ক'লে, ঠিক তেনেকৈ পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নোহন্ত যাৱে বেকত। হে জীৱ, 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণ, ৰামায়ণ, মহাভাৰত পদবন্ধে ছবিচন্দক আশ্ৰয় কৰি আমি জীৱন অতিবাহিত কৰিছোঁ। কিন্তু সেই মতবিলাক শুদ্ধ নে অশুদ্ধ পৰীক্ষা কৰি কোনে আমাক কৈ দিব? সেই পৰীক্ষকজন হ'ল মহাভাগৱত শাস্ত্ৰ। যে যেতিয়ালৈকে মহাভাগৱতৰ ওচৰলৈ গৈ
মহাভাগৱতৰ পদবন্ধে বাকীখিনি শাস্ত্ৰৰ পদ ঘোষাৰ উত্তৰটো হয় বুলি কৈছেনে নহয় বুলি কৈছে? যেতিয়ালৈকে ভাগৱতে নকব তেতিয়ালৈকে সেই নিয়মটো শুদ্ধ বুলি অশুদ্ধ বুলি আমি কোনেও একে আশাৰে কৈ দিব নোৱাৰো। ভাগৱতে কব লাগিব, তেতিয়াহে সেই নিয়মটো আমি ভুল বুলি এৰি দিম। ভাগৱতে কব লাগিব শুদ্ধ বুলি, তেতিয়াহে আমি সেই নিয়মটো সমাজত বা গৃহস্থী ধৰ্ম পালন কৰি থকা মনুষ্যই গৃহস্থী ধৰ্মৰ মাজত সেই নিয়মটো আমি পালন কৰিম। যদি ভাগৱতে কৈছে এইটো নিয়ম শুদ্ধ নহয়, এইটো এৰি দিয়া, তেতিয়াহ'লে আমি এৰিবলৈ চেষ্টা কৰিম। যদি ভাগৱতে কয় এইটো তুমি যোগ কৰি লোৱা, এইটো তুমি কম হৈ আছে তোমাৰ লগত, গতিকে সেইটো আমি শুদ্ধ নিয়ম যোগ কৰি ল'ম। সি গৃহস্থী ধৰ্মতেই হওক, সমাজ ব্যৱস্থাতে হওক, য'তেই নহওক কোনো কথা নাই, আমি সেই নিয়মটো যোগ কৰি ল'ম। এনেধৰণে আমি বুজি পাওঁ এয়াই হ'ল উত্তম শাস্ত্ৰ মহাভাগৱত। আৰু উত্তম ধৰ্ম হ'ল দৈৱকী নন্দন প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ নামত শৰণ। আৰু ৩৩ কোটি দেৱ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল দৈৱকী নন্দন কৃষ্ণ, যিটো আমি সকলোৱে সহজতে বুজি পাওঁ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰো উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। ৰাম চৰণে কৰো প্ৰণাম। এই তিনিটি উত্তম বস্তু দিলে ভাগৱত, নাম তত্ত্ব, দৈৱকী নন্দন শ্ৰীকৃষ্ণ। আমি যিহেতু সেইজন ঈশ্বৰৰ কৃপাত তিনি সংযোগৰ পাত্ৰ হৈয়ে আছো। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। এই ভাৰতবৰ্ষ কলিযুগ মনুষ্য শৰীৰ তিনি সংযোগ হৈ আছে আমাৰ। ৪ নম্বৰ সংযোগটো কৰি ল'ব লাগে প্ৰভু ভগৱন্তৰ নামত শৰণ গ্ৰহণ কৰা, প্ৰভু ভগৱন্তৰ নাম ভজন গ্ৰহণ কৰা। শৰণ ভজন ভক্তি সদাচাৰ আশামত শ্ৰী শংকৰে কৰিলা প্ৰচাৰ। এই অসম ভূমিত জীৱ তৰণৰ একমাত্ৰ উপায় প্ৰভু ভগৱন্তৰ নাম শৰণ ভজন ভক্তি সদাচাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰকাশ কৰিলে, দৰ্শন কৰালে। আৰু তাকেই যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাম এই ভাগৱত শাস্ত্ৰই আমাক কেনেধৰণে উপদেশ প্ৰদান কৰিছে। ৰাম শুনা সভাসদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। হে শ্ৰেষ্ঠতম জীৱ মনুষ্য, চাৰিমুঠি জীৱ, চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। এই চাৰিমুঠি জীৱ, শ্ৰেষ্ঠতম জীৱ কি? মনুষ্য। কিয় শ্ৰেষ্ঠ? জ্ঞান আৰু বিবেক নামৰ দুটা বস্তু আমাৰ লগত বেছিকৈ আছে। পাৰ চৰাই এযোৰ আপোনাৰ হবে যদি পোহে, হাঁহ যদি পোহে, গৰু ছাগলী যদি পোহে, তেতিয়াহ'লে এই
জীৱ জন্তুবিলাকৰ আচাৰ আচৰণবিলাক আপোনাসৱৰ জ্ঞাত যে পাৰ চৰাই যদি দুটা কণী পাৰে, সেই কণী দুটাৰ পৰা যেতিয়া দুটি পুনৰ পোৱালি জন্ম হয়, তাৰে এটা মতা হয়, এজনী মাইকী হয়। মনুষ্যৰ দৃষ্টিত একেজন পিতৃৰে সন্তান, একেগৰাকী মাতৃৰে সন্তান হিচাপে ককায়েক আৰু ভনীয়েক সম্পৰ্ক মনুষ্যৰ দৃষ্টিত, আমাৰ দৃষ্টিত। কিন্তু সিহঁতৰ সেই জ্ঞান আৰু বিবেক নাই। সেইকাৰণে সিহঁতি সেই ককায়েক ভনীয়েক সম্পৰ্কটোতেই বিষয় সম্বন্ধ সুখৰ মাজত বান্ধ খাই পুনশ্চ গৃহস্থী ধৰ্ম পালন কৰে সিহঁতি সিহঁতৰ মতে, আৰু পুনশ্চ সিহঁতৰ মাজতে মিলন হৈ পুনৰ কণী পাৰি আকৌ তেনেকৈ পোৱালি জগাই সিহঁতৰ বংশ বৃদ্ধি কৰি কৰি গৈ থাকে। আপোনাসৱে জানে এইখিনি বাস্তৱসন্মত পৃথিৱীখনত চকুৰে দেখি আছে, জ্ঞান বিবেকেৰেও বুজি পাই চিন্তা কৰিলে। ঠিক গৰু ছাগলীৰো তেনেকুৱা। কিন্তু মানুহ অকণমান ব্যতিক্ৰম। সেইটো মানুহৰ বাবে বেইছাবৃত্তি হয়। সেইকাৰণে জ্ঞান আৰু বিবেকযুক্ত আমি মনুষ্যক শাস্ত্ৰই শ্ৰেষ্ঠ বুলি কৈছে। কোনটো ভাল, কোনটো বেয়া, কি খাব লাগে, কি খাব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে আদি প্ৰত্যেকটো কথা আমি বিচাৰ বিশ্লেষণ কৰি শুদ্ধ সত্য মাৰ্গেৰে আমি জীৱন অতিবাহিত কৰিব পৰা শক্তি সামৰ্থ্য ভগৱন্ত পুৰুষে আমাক বেছিকৈ দিছে, জ্ঞান আৰু বিবেক। গতিকে ইয়াৰ মাধ্যমেৰে যদি আমি চিন্তা কৰোঁ যে হে সভাসদবৰ্গ, মহাভাগৱতৰ পদে কি কৈছে শুনাচোন। পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব, ইয়াৰ মহত্বৰ বিষয়ে তোমাৰাসৱৰ আগত অৱগত কৰিব বিচাৰিছোঁ। পুৰাণৰ সূৰ্য, অকণমান আগত কোৱা হৈছিল কোটি সূৰ্য সম। এতিয়া আমাৰ চ'ত মাহ হৈ আছে, তাৰ পাছতে অসমীয়া নতুন বছৰ বহাগ মাহটো আহিব। জেঠ, আহাৰ, শাওণ, এই কেইমাহত এটা সূৰ্যৰ পোহৰ, এটা সূৰ্যৰ তাপ আপোনাৰ মোৰ শৰীৰটোত যেতিয়া পৰে, আমি ফেন আৰু AC লগাব লগা হয়। তাৰমানে এটা সূৰ্যৰে তাপ আমি সহ্য কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ কোটি কোটি সূৰ্য সমান পোহৰ দিব পৰা একমাত্ৰ উত্তম শাস্ত্ৰভাগী হ'ল মহাভাগৱত। গতিকে এই ভাগৱতে আমাক মাৰ্গদৰ্শন কৰাইছে যে সেই জীৱ তোমালোকে শুনাচোন। বোলে কেনেকৈনো শুনিম ভাগৱত কথা, কিয়নো শুনিম ভাগৱত কথা, শুনিলেনো কি হ'ব ভাগৱত কথা, নুশুনো যা, নুশুনিলেনো কি হ'ব আদি ভাৱনাবিলাক মনত হয়তো আমাৰ আহি থাকে অনায়াসে। আহি থকাৰ লগে লগে সেই ভাৱনাবিলাকৰ উত্তৰ ভাগৱতেই দিছে। কেনেকৈ দিছে, কেনেকৈ শুনিবৰ বাবে সেৱা নিবেদন কৰিছে ভাগৱতে মনুষ্য নামৰ জীৱক। ৰাম হুয়া এক শৰণ, যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে, নিস্তৰৈ মায়াক। সেই জীৱ যিজনাই এক শৰণীয়া হৈ শুনিব ভাগৱত কথা, তেওঁ ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম পদ লাভ কৰিব পাৰিব আৰু সুখেৰে
এই সংসাৰৰ পৰা মায়াক নিশেষ কৰি তৰি যাব পাৰিব। এই দুটা পৰম লাভ হ'ব সেইজনৰ যিজনে এক শৰণীয়া হৈ ভাগৱত কথা শুনিব। কিয় এশৰণীয়া হৈ শুনিব লাগিব? কাৰণ আমি সমস্ত জনাই জানো ভগৱান ক'ত থাকে। এবাৰ দেৱঋষি নাৰদে ভগৱন্তক বৈকুণ্ঠত সুধিছে যে প্ৰভু, এই মৰ্ত্যৰ ভকত সমাজে দিনে ৰাতিয়ে বৰতাল, খোল, নেগেৰা আদি ঢাক ঢোল বজাই তোমাৰ নামেই লৈ থাকে, কিন্তু তোমাক হ'লে প্ৰভু এদিনো দেখা নাই। তুমিনো ক'ত থাকা? মই পৃথিৱীয়েদি গৈ থাকোঁতে মোক দৰ্শন পাই ভকতে জানিব বিচাৰি তোমালৈ এই সেৱা ভাগি পঠিয়াইছে। তুমি ক'ত থাকা ক'ব লাগে, ভকত তালৈকে যাম বুলি কৈছে। তেতিয়া ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক কৈ দিলে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নস্য মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। দেৱভাষা কৃষ্ণই নাৰদক ক'লে, কৃষ্ণই ক'লে কাৰণে নিজে বুজিলে। নাৰদক ক'লে, নাৰদে শুনিলে, নাৰদেও বুজি পালে। এতিয়া আমি কলিযুগৰ মনুষ্য একো বুজিয়ে নাপালো, কি বুলিনো ক'লে এতিয়া ভগৱন্ত ক'ত থাকে। তাকেই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সহজ সৰলভাৱে কৈ দিলে। কীৰ্তন গ্ৰন্থৰ নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টোত কৈ দিছে। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ, এই ৰাম যোগীৰো হিয়া এৰি সমুদায়, থাকোহো ভকতৰ কীৰ্তন চাই, থাকোহো ভকতৰ কীৰ্তন চাই। ভগৱন্ত তাত থাকে ক'ত? মাধৱ গুৰুজনাই আৰু অকণমান সহজ কৰি দিলে। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠ কুপৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। ভগৱন্ত তাত থাকে ক'ত? যি স্থানত একান্ত ভকতে তেওঁৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি প্ৰকাশ কৰি থাকে। এতিয়া ইয়াৰ পৰা আমাক কি বুজাই দিলে? যে আমি শ্ৰেষ্ঠতম জীৱ মনুষ্য একান্ত ভকত হয় নে নহয়? এতিয়া একান্ত মানে এক যুগ অন্ত সমান একান্ত। কান্ত মানে হ'ল স্বামী। যিজন মনুষ্য এজন স্বামীক চিন্তা কৰি থাকে, এজন স্বামীৰ শৰণীয়া বুলি কোৱা হৈছে। যি ধৰণে এগৰাকী কন্যাই যৌৱনপ্ৰাপ্ত হোৱাৰ পাছত পিতৃ মাতৃৰ নিৰ্দেশ মৰ্মে বা মনে মনে ভাল পাই হ'লেও এজন ল'ৰালে বিয়া হৈ আহে, সেইজনৰ নামতেই সেন্দুৰকণ লয় সমাজক সাক্ষী কৰি। তেওঁ গাভৰু হৈ থাকোঁতে 10জন মানকো মনে মনে ভাল পাই থাকিব পাৰে, কিন্তু সেন্দুৰ লয় এজনৰ নামত। আৰু বিয়া হোৱাৰ পাছত সেই পূৰ্বতে ভাল পোৱা কেইজনক তেওঁ মনৰ পৰা
এৰি দিয়ে, সেই ভাল পোৱাটো নাথাকে। সুহৃদতা থাকিব পাৰে, চিনাকিটো থাকিব পাৰে, কিন্তু কায় বাক্য মন চিত এজনৰ নামতেই অৰ্পণ কৰি সেন্দুৰ পৰিধান কৰে। সেয়া হ'ল একান্ত পতিব্ৰতা নাৰী। ঠিক তেনেকৈ ভগৱন্তৰ একান্ত ভকত আপুনি আমি হ'বৰ বাবে চেষ্টা কৰিব লাগিব। যিদিনাৰ পৰা শৰণ ললোঁ, যিদিনাৰ পৰা ভজন ললোঁ, এই শৰণীয়া ভজনীয়া হোৱাৰ পাছত আমি যিজনৰ নামত শৰণ গ্ৰহণ কৰিছিলোঁ, যাক আমি ভজনা কৰিম বুলি 7 বাৰ শপত খাইছিলোঁ স্থায়ী আসনৰ সন্মুখত, সেইদিনাৰ পৰা আমাৰ স্বামী হ'ল এজন। তেতিয়া আমি একান্ত ভকত। সেইদিনাৰ পৰা আমি সেই স্থানলৈ যোৱাটো শাস্ত্ৰই বাধা দিছে। তাৰ আগতে হয়তো আমি গৈছিলোঁ, যিটো কথা ভাগৱতে আমাক ক'লে, উবানৰ লোক হৰি ভজিউক ধৰাইতো উপদেশ এৰা আল জাল জীৱা কত কাল জৰা ভৈল পৰবেশ। বাৰ্ধক্যই শৰীৰটোত ক্ৰিয়া কৰিব, জীৱাত্মা এদিন ওলাই গুচি যাব, সমাজত ক'ব আমুক মৰিল। গতিকে সেই জীৱ অন্য দেৱী দেৱ নকৰিবা হেৱ, গৃহো নপহিবা তাৰ, মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। ভক্তি ব্যভিচাৰ হ'ব। যদি তুমি একত শৰণ ললা, এজনক স্বামী বৰণ কৰিলা, তেতিয়াহ'লে সেই দিনটোৰ পৰা আগতে চিন্তা কৰা, সেৱা পূজা কৰা নিয়মবিলাক এৰি দিয়া। দোকান এখন খুলিছিলা, দোকানী হৈ আছিলা, দোকানখন খুলিতেই ধূপডাল জ্বলাই কৈছিলা ওম গণেশায় নমঃ, ওম লক্ষ্মী মাতায়ে নমঃ। কিন্তু যিদিনাই তুমি শৰণ ললা, সেইদিনাৰ পৰা তুমি সেই গণেশায় নমঃ, লক্ষ্মী নমৰ বিপৰীতে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। আমাৰ স্বামী হ'ল ৰাম, আমাৰ স্বামী হ'ল কৃষ্ণ, আমাৰ স্বামী হ'ল হৰি, আমাৰ স্বামী হ'ল বিষ্ণু। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম, সেই নামত আশ্ৰয় কৰিবলৈ আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে। আৰু ভাগৱতৰ মংগলাচৰণে এই বুলিয়ে সৰ্বপ্ৰথম ক'লে, জয় জয় কৃষ্ণ। অৰ্থাৎ সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা says কৃষ্ণ ইজ গড, কৃষ্ণই ভগৱান। শিৱ says কৃষ্ণ ইজ গড, শিৱই কৈছে কৃষ্ণই ভগৱান। 33 কোটি দেৱ দেৱতা says কৃষ্ণ ইজ গড, কৃষ্ণই ভগৱান। স্বয়ং কৃষ্ণই নিজ মুখে অৰ্জুনৰ আগত কৈছে, হয় য়েছ আই এম গড, মই ভগৱান। কিয় ভগৱান? সেই ভগৱান শব্দটোতেই তত্ত্বটো নিহিত হৈ আছে। পঞ্চভূত, বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত পঞ্চভূতেৰে। এই পঞ্চভূত কি কি? ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। এই 5টা তত্ত্ব, 5টা ভূত। সহজতে কি বুলি বুজি পাওঁ? মাটি, পানী, বায়ু, অগ্নি, আকাশ। এয়াই পঞ্চভূত। ইয়াৰ দ্বাৰাই বিশ্ব ব্ৰহ্মাণ্ড গঠিত হৈ আছে। বেলেগ একো নাই, 6 নম্বৰ তত্ত্ব নাই ইয়াত, 5টাই তত্ত্ব। আৰু সেইকাৰণে সেই সৰ্বশক্তিমান তত্ত্বটোৰ নামাকৰণ কৰা হ'ল ভগৱান। ভ মানে ভূমি, ভূমি মানে হ'ল মাটি বা পৃথিৱী। গ মানে গগন অৰ্থাৎ আকাশ। ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী।
মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত যিজনাই সৃষ্টি কৰিছে সেই সৰ্বশক্তিমান তত্ত্বটোৰ নাম হ'ল ভগৱান। আৰু আমাৰো স্বামী হ'ল সেইজনাই। গতিকে আমি সেইজনাত যিদিনাৰ পৰাই শৰণাপন্ন হ'ম, নজনাখিনি বেলেগ কথা, জানি বুজি লৈ যিদিনাই শৰণ ল'ম, সেইদিনাৰ পৰা বাকী আমি সকলোখিনি ত্যাগ কৰিম বুলিহে প্ৰতিশ্ৰুতিবদ্ধ হৈ এজনৰ ওচৰত শৰণাপন্ন হৈছোঁ। গতিকে পূৰ্বতে কৰি অহা সেই নিয়ম আমি সেই দিনটোৰ পৰা অন্ততঃ ত্যাগ কৰিব লাগিব। এই সিদ্ধান্তটো ভাগৱতে দিছে, হুয়া এক শৰণ যিজনে শুনৈ আক। এক শৰণীয়া হৈ যিজনেই ভাগৱত কথা শুনিব, লাভ হ'ব পৰম পদ। পৰম পদ ৫টা। এক হ'ল শালুক্য, মানে ভগৱন্ত যদি বৈকুণ্ঠত থাকে তেতিয়াহ'লে আমি সেই লোকত থাকিবলৈ পাম। সাযুজ্য, ভগৱন্তৰ যিমান শক্তি আছে সেই শক্তি আমি একান্ত ভকত হিচাপে ভগৱন্ত আমাক প্ৰদান কৰিব। সাযুজ্য, সামীপ্য, সাৰূপ্য আৰু মোক্ষ। সাৰূপ্য মানে ভগৱন্তৰ যিটো ৰূপ শ্যাম বৰণীয়া, শংখ চক্ৰ গদা পদ্ম ৪ অস্ত্ৰধাৰী, ৪খন হাত, বৈকুণ্ঠলৈ যোৱাৰ লগে লগে আমাৰো ৪খন হাত হৈ যাব। শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু আমাৰো বৰণটো শ্যাম বৰণীয়া হ'ব। বৈকুণ্ঠত যিমান ভক্ত থাকিব সমস্ত ভক্ত দেখিবলৈ একে শ্যাম বৰণীয়া, সমস্তৰে ৪খন হাত, শংখ চক্ৰ গদা পদ্ম সমস্ত জনাৰে থাকিব। দুটা বস্তু মাত্ৰ নাথাকে, সেই দুটা হ'ল কৌস্তভমণি আৰু শ্ৰীবৎসপান্তি। শ্ৰীবৎসপান্তি মানে ভৃগুমুনিয়ে ভগৱন্তক যেতিয়া বক্ষস্থলত গোৰ মাৰি দিছিল, সেই ভৃগুমুনিৰ খোজৰ চিনটো ভগৱন্তৰ বুকুত বক্ষস্থলত বহি গৈছিল, চিনটো, ছাপটো। আৰু সেই ছাপটো ভকতৰ বক্ষস্থলত নাথাকে। আৰু সাগৰ মন্থন কৰি অমৃতৰ উৎপত্তি হওঁতে কৌস্তভ মণি উৎপত্তি হৈছিল, যিটো ভগৱন্তৰ একান্ত নিজা বস্তু। সেই মণিভাগ ভকতৰ ওচৰত নাথাকে। বাকী সমস্ত ভগৱান একে। যিধৰণে পৌণ্ড্ৰক ৰাজা নকলি ভগৱান বুলি যে কয়, আমি যে মহাভাৰত চিৰিয়েলখনত দৰ্শন পাইছিলোঁ, ঠিক তেনেকৈ ভগৱন্তৰ হুবহু ৰূপ পৰম পদ সেই ভক্তজনে লাভ কৰিব পাৰে। মোক্ষ প্ৰাপ্তি মানে ৮৪ লক্ষ বাৰ বিভিন্ন যোনিত অৱতৰণ কৰি কৰি সদৌ শেষত মনুষ্য তনু পাইছোঁ। তনু মানে শৰীৰ। কিন্তু মোক্ষ প্ৰাপ্তি মানে পুনৰ ৮৪ লক্ষ বাৰ এই সংসাৰলৈ আয়াজাত কৰি থাকিব নালাগে। পোক পৰুৱা হৈ, গছ গছনি হৈ, মাছ কাছ হৈ, বাঘ সিংহ, কুকুৰ মেকুৰী আদিবিলাক শৰীৰত আমি জীৱ আৰু প্ৰৱেশ কৰিবলৈ কোনো প্ৰয়োজন নাই। এই দুখ কষ্টবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰে। কেনেকৈ শুনিব লাগিব? যদিহে এক শৰণীয়া হৈ শুনো। এতিয়া আমি এইটো নিজক সুধিব লাগে যে আমি প্ৰকৃততে শৰণীয়া নে, দ্বিশৰণীয়া নে, ত্ৰিশৰণীয়া নে, বহুশৰণীয়া? আমাৰ গৃহত কেনেবাকৈ আই পূজা কৰা হয় নেকি? আমাৰ গৃহৰ মধ্যে ছমহীয়া বছৰিকীয়া কৰা হয় নেকি? আমাৰ গৃহৰ মধ্যে দুৰ্গা পূজাৰ স্থলীলৈ যোৱাৰ ব্যৱস্থাটো আমি পালন কৰোঁ নেকি? শিৱৰাত্ৰি চাকি বন্তি ধূপ ধূনা জ্বলাই মংগল বিচাৰোঁ নেকি? যদি এই নিয়মবিলাকৰ মাজত আমি সোমাই আছোঁ, তেতিয়াহ'লে আমি বহুশৰণীয়া, তাৰমানে এশৰণীয়া হ'ব পৰা নাই। যদি এশৰণীয়া হ'ব পাৰা সেই জীৱ পৰম পদ লাভ হ'ব। এতিয়া পৰম পদ আমি বিচাৰোঁ নে নিবিচাৰোঁ? যদি বিচাৰোঁ সেইমতে আগবাঢ়িম, যদি নিবিচাৰোঁ তেনেকৈয়ে থাকি যাম। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। কিয়নো ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। ভাগৱতে এইটো কোৱা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাই লোৱা পোনে পোনে জখলাডালত বৈকুণ্ঠলৈ লৈ আহিম।
বামুণীয়া পন্থসকলক নিয়া নহ'ব। এই বুলি সমাজৰ ভেদটো ভাগৱতে নাই কৰা। দ্বিতীয়তে তোমাৰ উপাধি কি বোলে? মহন্ত আৰু গোস্বামী, শৰ্মা আৰু দেৱী। তোমালোকে নাম লোৱা বৈকুণ্ঠলে জখলাত তোমালোককহে আনিম। গগৈ, শইকীয়া, দত্ত, কলিতা, বৰগোহাঁই, বুঢ়াগোহাঁই এইবিলাক বৈকুণ্ঠলে অনা নহ'ব। এই বুলি ভাগৱত দৰ্শনটো ব্যক্তিকেন্দ্ৰিকো নহয়। ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী পিতৃ প্ৰভু ভগৱন্তৰ লগত চিনাকি কৰাই দিয়া, সংযোগটো ঘটাই দিয়া। এইটো হ'ল ভাগৱত দৰ্শন। আৰু একেআষাৰে চিন্তা কৰিলে উত্তৰ পাম, নাম ললে তৰিবা, নললে মৰিবা। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। নাম লৈ তৰি যাব বিচাৰো, নাম আশ্ৰয় নকৰি অধোগতি যাব বিচাৰো কোনটো? শাস্ত্ৰই ক'লে বৈকুণ্ঠৰ শাস্ত্ৰয়ানি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। এই ৰামে জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা। ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই শাস্ত্ৰভাগ ক'ৰ? বৈকুণ্ঠৰ। কোনে কৈ আছে এই কথাখিনি? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক পাই যেই সেই জন। এই শাস্ত্ৰভাগ শিৱই কোৱা নহয়, ব্ৰহ্মাই কোৱা নহয়, ইন্দ্ৰই কোৱা নহয়। এই শাস্ত্ৰভাগ ঘটিয়াম বাটিয়াম এজন মনুষ্যই কোৱা কথা নহয়। এই শাস্ত্ৰভাগৰ কথাখিনি স্বয়ং ভগৱন্ত পৰমাত্মা ঈশ্বৰ কৃষ্ণদেৱে নিজ মুখে কৈ আছে। কাগ পদ্ম কল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত কৈ আছে। আৰু মহামুনি বেদব্যাসৰ কৃপাধন্য হৈ কোনে লাভ কৰিলে? মহামানী শুক গুৰুৱে। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ মহামানী শুক গুৰুৱে পিতৃ ব্যাসদেৱৰ কৃপাৰ বশত লাভ কৰিলে। আৰু লাভ কৰি পৰম উৎসুক হৈ থকা অভিশপ্ত পৰীক্ষিত ৰাজাক শ্ৰৱণ কৰোৱাই মোক্ষ প্ৰাপ্তি প্ৰদান কৰিলে। পৰীক্ষিত ৰাজা অভিশাপ লাভ কৰিছিল, অভিশাপিত হৈছিল। মৃগয়া কৰিবলৈ যাওঁতে শৃংগী মুনিক নকৰিব লগা এটা কৰ্ম কৰিলে। মৰা সাপ এডাল গলত পিন্ধাই দিছিলে মালা পিন্ধোৱাৰ নিচিনাকৈ। তাতেই ক্ষুণ্ণ হৈ শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে, 7 দিন 7 ৰাতিৰ অন্তত সেইজনৰ মৃত্যু হ'ব তক্ষকৰূপী কাল সৰ্পৰ হাতত। তাতেই দূষিত হ'ল। দূষিত হৈ পৰীক্ষিত ৰাজাই চিন্তা কৰিছে যে মই প্ৰকৃততে কি কৰাটো অতীৱ প্ৰয়োজন। আৰু কি কৰাটো অতীৱ প্ৰয়োজন বুলি ভাবি পৰীক্ষিত ৰাজাই মহামানী শুক গুৰুৰ কৃপা লাভ কৰিলে। আৰু শুক গুৰুৰ কৃপা লাভ কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিলে। আৰু মহামানী শুক গুৰুৰ চৰণ কমলত পৰীক্ষিত ৰাজাই প্ৰকাশ কৰিছে জীৱৰ কল্যাণৰ অৰ্থে। তেওঁতো মৰিবই, কিন্তু তৰিব কেনেকৈ? এই পৰম সত্যটো জানিবৰ বাবে চিন্তা কৰি
পৰীক্ষিত ৰজাই শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছিল। ৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন সেতু নাই কৃষ্ণৰে হে কৃপা, কিনো ভৃত্য প্ৰিয় স্বামী। হে শুকগুৰু, দেৱতায়ো তোমাক দৰ্শন নাপায়, দেৱৰো দুৰ্লভ। কিন্তু মই যে তোমাক দৰ্শন পাই গলো আজি, মই বুজি পাইছো আজি কৃষ্ণ স্বামী মোৰ প্ৰতি সদয় হৈছে, মোৰ প্ৰতি কৃপা বৰ্ষণ কৰিছে। গতিকে ভৃত্যৰো ভৃত্য দাসৰো দাস, এই অভিশপ্ত পৰীক্ষিতক হে মহামানী শুকগুৰু তুমি কৃপা কৰা। মোৰ ভাৱনা তোমাৰ চৰণত প্ৰশ্ন আকাৰে অৰ্পণ কৰা হৈছে। ৰাম তোমাৰ চৰণে মৰণ সময়ে, পুছোহো প্ৰভু সাম্প্ৰত, ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম, কৰিবে ইটো লোকত। হে মহামানী শুকগুৰু, মৃত্যু পথৰ পথিক এটি জীৱাত্মাই, মনুষ্যই এই সংসাৰখনত কৰিব লগা উত্তম চিন্তাটো কি, য'ত নিজৰ লগতে সমস্তৰে কল্যাণ হ'ব। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে, নৰে ভজিবাক যোগ্য, কোননো দেৱতা কহিও মোক সত্তৰে। ম্ৰিয়মান লোকে কি শুনিব লাগে, ম্ৰিয়মান লোকে কাক চিন্তা কৰিব লাগে, ম্ৰিয়মান লোকে কাক স্মৰণ কৰিব লাগে, কাক ভাবি থাকিব লাগে। উত্তম দেৱতা বা ঈশ্বৰ কোন, তুমি আমাক শিকাই দিব লাগে, দৰ্শন কৰাই দিব লাগে। এই বুলি মৃত্যু পথৰ পথিক পৰীক্ষিতে সেৱা নিবেদন কৰিছে। শ্ৰৱণ কীৰ্তন স্মৰণ যোগ্য, নহি যত যত কথা, তুমি হি পৰম গুৰু মহামানী, কহিও মোত সৰ্বথা। তুমি পৰম গুৰু হে মহামানী শুকদেৱ, সৰ্বজানন্তা, তুমি আমাক কৃপা কৰিব লাগে। আৰু এই বুলি কোৱাৰ লগে লগে পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে সুন্দৰভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত সমস্তখিনি বিৱৰি পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিলে। আৰু পৰীক্ষিত ৰাজায়ো শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰি এই সংসাৰৰ পৰা সুন্দৰভাৱে সুখেৰে তৰি যাব পাৰিলে। আৰু আমিও জীৱন ধন্য কৰিবৰ বাবে যদি চিন্তা কৰোঁ, ইহকাল পৰকাল অনন্তকাল, তেতিয়াহ'লে আমি পৰীক্ষিতৰ মাৰ্গটোকে আশ্ৰয় কৰিব লাগিব। সিদ্ধান্ত দিলে এনেকৈ, ৰাম জানি
এক চিতে নিতে শুনা কৃষ্ণ কথা। এই পৰম সত্যটো জানি বুজি লৈ একচিতে কৃষ্ণ কথা শুনা। কিয়নো পৰীক্ষিতে কৃষ্ণ কথা শুনি পৰম গতি পালে। আৰু সেই জীৱ তোমালোকেও পৰীক্ষিতৰ নিচিনাকৈ কৃষ্ণ কথা শুনিবলৈ চেষ্টা কৰা আৰু জীৱন ধন্য কৰা। এই ৰামে বিজুলি চমক যেন জীৱন অথিৰ কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ। গাজনি ঢেৰেকনি শিল বৰষুণ এইবিলাকৰ মাজে মাজে চেলেককৈ আকাশত বিজুলি হয়। সেই বিজুলি বা পোহৰটো আমি কিমানকণ সময় দেখোঁ? 1 ছেকেণ্ড 2 ছেকেণ্ড মান। আৰু আমাৰ মনুষ্য নামৰ শৰীৰটোতো জীৱাত্মা সোমাই থকাৰ আয়ুসটো সিমানকণ সময়। বিজুলি চমক যেন জীৱন অথিৰ। এই জীৱনটো অথিৰ, অশাশ্বত। বিজুলীৰ চিকমিকনিৰ সমান সময়হে। গতিকে সেই জীৱ কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ। এই শৰীৰটো 5 ছেকেণ্ডৰ পাছতেই ইহ সংসাৰ এৰিম, 5 মিনিটৰ পাছত মৰিম, 5 ঘণ্টাৰ পাছত মৰিম, 5 দিনৰ পাছত মৰিম, 5 মাহৰ পাছত মৰিম, 50 দিনৰ পাছত মৰিম, 50 বছৰৰ পাছত মৰিম। গেৰাণ্টি কোনোবাই দিব পাৰিম নেকি? কোনেও নোৱাৰো। কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ। এই শৰীৰটো কোন মুহূৰ্তত এৰি থৈ জীৱাত্মা গুচি যাব আমি কোনেও গেৰাণ্টি দিব নোৱাৰো কেতিয়া মৰিম। সেইকাৰণে শাস্ত্ৰই আমাক মাৰ্গটো দৰ্শন কৰাইছে। সেই জীৱ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত, কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। সেই জীৱ তোমাৰ প্ৰাণৰ বন্ধু হ'ল কৃষ্ণ। কিন্তু আমাৰ মনুষ্যৰ বন্ধু কোন? শইকীয়া, দত্ত, কলিতা উপাধিৰ কোনোবা এজন। কিন্তু শাস্ত্ৰই কৈছে সেই শ্ৰেষ্ঠতম জীৱ মনুষ্য তোমালোকৰ প্ৰাণৰ বন্ধু হ'ল কিন্তু কৃষ্ণ। কিয় তোমালোকৰ প্ৰাণবন্ধু কৃষ্ণ? কিয়নো দেৱৰ উত্তম হ'ল দৈৱকী নন্দন। আৰু সেই দৈৱকী নন্দন সমস্ত জীৱৰ গৰাকী, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। সেইজন প্ৰাণবন্ধু কৃষ্ণদেৱৰ দুখানি অভয় চৰণত কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসেৰে শৰণ গ্ৰহণ কৰা। এই ৰাম পূৰ্বত নজানে কেৱে পৃথিৱীত শুকদেৱে, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। পূৰ্বতে কোনেও জনা নাছিলে পৰম সত্যটোৰ বিষয়ে। কিন্তু পৰীক্ষিত যেতিয়া অভিশপ্ত হ'ল, পিতৃৰ কৃপাৰ বশত লাভ কৰা এই মহাভাগৱত শাস্ত্ৰ
শোকগুৰুৱে কলিৰ জীৱ তৰণৰ উপায় হিচাপে প্ৰচাৰ কৰি দিলে। গতিকে সেই জীৱ, সেই মহাভাগৱত শাস্ত্ৰ বাংময় মূৰ্তি কৃষ্ণ তত্ত্বই হ'ল তোমৰা সব জীৱৰ প্ৰাণ বন্ধু। মহা ভাগ্যৰ বলত, ৰাখি পুণ্যৰ বলতহে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সৌভাগ্যৱন্ত হ'ব পাৰিবা। যাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। সেই জীৱইহে কৃষ্ণ কথাত কাণ পাতে, যাৰ ৰাখি পুণ্য জমা হৈ আছে। এই ৰাম সমস্তে শাস্ত্ৰৰ মত, বেদ বেদান্তৰো তত্ত্ব, কৃষ্ণে হে পৰম ইষ্ট দেৱ, পূজৈ যাক ব্ৰহ্মা হৰে, কোননো পামৰ নৰে, তাংক আশী নকৰিবে সেৱ। সমস্ত শাস্ত্ৰৰ মতটো হ'ল এইটো। মাধৱ গুৰুজনাই ক'লে, সমস্ত বেদান্ত সাৰ, মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই, পৰম সন্তোষে পান, কৰিলে যিজনে তাৰ, অন্যত্ৰ ৰসতৰতি নাই। ৰাম অন্যত্ৰ ৰসতৰতি নাই। সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত। আৰু সেই মহাভাগৱতে সিদ্ধান্ত দি দিলে, উদ্ধৱৰ আগত কৃষ্ণদেৱে ক'লে, মোৰ বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়েহি মানে। উদ্ধৱ, চাৰি বেদে 14 শাস্ত্ৰ 18 পুৰাণে মোৰ কথাহে কৈ আছে, বেলেগ দেৱতাক ভজিবলৈ নাই কোৱা নহয়। আৰু বৰ্তমানো পদে ক'লে, পূজৈ যাক ব্ৰহ্মা হৰে। ব্ৰহ্মা প্ৰজাপতি যিজন সৃষ্টিকৰ, সংহাৰকৰ্তা যিজন হৰ বা শিৱ, তেওঁলোকেও সদায় এক ঈশ্বৰক কৃষ্ণদেৱক চিন্তা কৰি থাকে। গতিকে কোননো পামৰ নৰে, সেইজনো মনুষ্য কেনেকুৱা পাপী, তাংক আশী নকৰিলে সেৱ। সেইজন এক ঈশ্বৰক চিন্তা নকৰি অন্য দেৱতাক চিন্তা কৰা মানে সেইজনক পাপী বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে। যাৰ নাম লৈলে মাত্ৰ, যজ্ঞ কৰিবাৰ পাত্ৰ, হুয়াতি ম্লেচ্ছ অন্ত্যজাতি, নভজিয়া হেন দেৱ আনকে সে কৰৈ হয়, সিজন জানা আত্মঘাতী। সেইজন ঈশ্বৰৰ নামত যদি শৰণাপন্ন হোৱা, তেতিয়াহ'লে চাণ্ডাল হ'লেও অন্ত্যজু হ'লেও সেইজন কিন্তু উত্তম পাত্ৰ হৈ যায়। গতিকে এনেহেন ঈশ্বৰ কৃষ্ণদেৱক চিন্তা নকৰি, সেৱা নকৰি যদি আন দেৱতাৰ চৰণলৈ যোৱা, তেতিয়াহ'লে সেইজনে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি আত্মঘাতী
অৱস্থাৰ মাজলৈ সোমাই যোৱা হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে সেই মনুষ্য নামৰ শ্ৰেষ্ঠতম জ্ঞান আৰু বিবেকযুক্ত জীৱ এবাৰেই যিহেতু পাইছা, জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য শুইবা এৰাইতো আস। আকৌ যে মনুষ্য জন্মটো পাবা গেৰাণ্টি নাই। এবাৰেই পাইছো, পাওঁতেই কেৱল এক কৃষ্ণদেৱক চিন্তা কৰা, জীৱন ধন্য কৰা। সেই জীৱ এই বুলি ভাগৱতে আমাক মাৰ্গদৰ্শন কৰাইছে। দুৰ্লভ মনুষ্য জনেম পায়া সিটো নৰোত্তম হৈ এক শৰণ কৃষ্ণত স্মৰৈ ৰাম নাম মুখে সংসাৰিক তৰি সুখে সংসাৰক তৰি সুখে সি পাইলে বেদান্তৰো তত্ত্ব। সেইজনে বেদ বেদান্তৰ তত্ত্ব লাভ কৰিব পাৰে, যিজনে কেৱল মনুষ্য জন্মটো পোৱাৰ পাছত এক হৰণ মাৰ্গটো আশ্ৰয় কৰিলে। মুখেৰে কেৱল ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম, আৰু সংসাৰৰ পৰা সুখেৰে তৰি যাব পাৰিব। আৰু এনেধৰণে আমাক সিদ্ধান্ত দিছে ভাগৱতে যে সেই জীৱ এই সংসাৰলৈ আহিছা, মনুষ্য তনু পালা, গতিকে মনুষ্য তনু পাই যদি এক কৃষ্ণদেৱক সেৱা নকৰা তেতিয়াহ'লে জীৱন বিফলে যাব। মাধৱ গুৰুজনাই ক'লে, বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। সেই জীৱ জানি ফুৰা হৰি গুণ গাই। এতিয়া আমি সমস্ত জীৱৰ প্ৰতি গুৰুজন বস্তুৱে উপদেশ দিলে, এ ৰাম কিৰাতক চাৰি খাচি গাৰু মিৰি, যবন কংক গোৱাল, অসম মুলুক ধুবাজে তুৰুক, কুবাচ ম্লেচ্ছ চণ্ডাল, হেৰা মানুহ পাপী নৰ, কৃষ্ণ সেৱকৰ, সংগত পবিত্ৰ হয়, ভকতি লভিয়া সংসাৰ তৰিয়া, বৈকুণ্ঠে সুখে চলয়। তিনিটা বস্তুৰ জাত নাই। ঈশ্বৰৰ জাত নাই, মতা নে মাইকী। জীৱৰ জাত নাই, মতা নে মাইকী। ভকতৰ জাত নাই, মতা নে মাইকী। এতিয়া তিনিটা বস্তু যদি আমি জাত বিচাৰি ফুৰো তেতিয়াহ'লে আমাৰ সেইটো অপৰাধ। শাস্ত্ৰই তাকেই ক'লে গুৰুজন বস্তুৱে, যে কিৰাত কছাৰী খাচী গাৰু মিৰি
কংক, গোৱাল, জবন, এই অসম মুলুকত যিমানবিলাক আছে, কুবাচ, ম্লেচ্ছ, চণ্ডাল, এই সমস্ত জীৱ পৰিত্ৰাণ পাব পাৰিব কেৱল কৃষ্ণ ভকতৰ সংগত। তেতিয়াহ'লে সকলোকে উত্তম পন্থটো দিছে। তাৰ পাছতো আমি যদি বোলে এইটো হয় কি আমাৰ লগত নচলিব, এইজন শৰ্মা আমাৰ লগত নচলিব, এই যদি চিন্তাবিলাকৰ মাজত জীৱন অতিবাহিত কৰোঁ, সমাজ ব্যৱস্থা আমি অৱতীৰ্ণ হৈ থাকোঁ, তেতিয়াহ'লে সেইটো শাস্ত্ৰৰ লগত নিমিলা অংক। সেইকাৰণে আমাক সুন্দৰভাৱে ভাগৱতৰ পদচন্দ ছবিচন্দই উপদেশ প্ৰদান কৰিলে। এৰা মনুষ্য শৰীৰ পায়, হৰি ন ভজিলা, অৱশ্যে শুইবা ভাই, তৰু তৃণ হিলা। হে জীৱ, মনুষ্য শৰীৰটো দিলোঁ মোক চিন্তা কৰিবলৈহে, কিন্তু মনুষ্য শৰীৰ উত্তম পাত্ৰটো দিলোঁ মোলে পিঠি দিলা। কি কি হ'ব তোমালোকৰ অৱস্থা জানা? এৰা ক্ষণিকো নুশুনে কৃষ্ণ কথা, যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য, সিটো মনুষ্যৰ। যিজনে খন্তে সময়ো কৃষ্ণ কথা নুশুনে, তেওঁৰ আয়ুসবিলাক এনে যায় বুলি কৈছে। যদি শুনে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। যিজনে এক মুহূৰ্তৰ কাৰণে হ'লেও কৃষ্ণ কথা শুনিলে, সেই ভক্তিৰ বলতে জীৱৰ কল্যাণ হয়, কিন্তু বাকী সমস্তখিনি জীৱন এনে পাৰ কৰাহে হয় বুলি সিদ্ধান্ত দিছে। গতিকে আমি যদি ইয়াৰ মাধ্যমেৰে চিন্তা কৰোঁ, আজিহে ভাগৱত কথা শুনিছোঁ নেকি? ইয়াৰ আগতেও কিমানবাৰ শুনিছোঁ, কিন্তু শুনিলে কি হ'ব, আমি বহু শৰণীয়াকৈ শুনিছোঁ, সেইকাৰণে আমাৰ জীৱন ধন্য হোৱা নাই। কিন্তু এশৰণীয়া হৈ যদি শুনো, তেতিয়াহ'লে আমাৰ জীৱন ধন্য হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। যদি নুশুনো, তেতিয়াহ'লে 4টা পশুৰ লগত আপোনাক মোক তুলনা কৰিছে, মানে ককৰ্থনা কৰিছে, গালি পাৰিছে। বৰ্তমান বৰষুণ দি আছে, আপোনালোকে দেখিছেই। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই এইটো উল্লেখ কৰি থৈছে, সেহিটো দিনক ভাই, দুৰ্দিন বুলিয়া মানো, মেঘাচ্ছন্ন নহয় দুৰ্দিন, হৰি কথায় অমৃত সৈমক আলাপৰসে, যিটো দিন হুয় বিহীন। ৰাম যিটো দিন হুয় বিহীন। মনুষ্য জীৱনৰ সেইটোৱে বেয়া দিন। কোনটো? গাজি গুমৰি গাজনি ঢেৰেকনি শিল বৰষুণ দিয়া সেইটো দিন নহয়। কিন্তু সেই দিনটোলৈ আমাৰ স্বাভাৱিকতে ভয় লাগে, কিন্তু সেইটো দিন জীৱৰ বেয়া দিন নহয় বুলি কৈছে। সেইটো দিনে অতীব বেয়া দিন, যিটো দিনত কৃষ্ণ কথা শুনিবলৈ, কৃষ্ণ বিষয় আলোচনা কৰিবলৈ এজন ভকতৰ সংগ আমি নাপালোঁ। সেইটো দিন আমাৰ বেয়া দিন বুলি কৈছে। এতিয়া আমি তেনেকুৱা বেয়া দিন কিমান পাৰ কৰি আহিলোঁ। আজি দিনটো বৰষুণ দিছে যদিও শাস্ত্ৰই ভাল দিন বুলি কৈছে নে বেয়া দিন বুলি কৈছে? এতিয়া
শাস্ত্ৰসন্মতে আজিৰ দিনটো কিন্তু ভাল দিন, কাৰণ আমি কৃষ্ণ কথা আশ্ৰয় কৰিব পাৰিছোঁ, কৃষ্ণ কথা আলাপ আলোচনা কৰিবলৈ চিন্তা কৰিছোঁ। এয়া শাস্ত্ৰসন্মত। যদি নকৰোঁ, এৰা যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। বিষ্ঠামূত্ৰ ভুঞ্জে যেন অধম শুকৰে, উতে যেন কণ্টকক চুবায়াতি মৰে। যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ, এহি চাৰি গোটা পশু পতন্তৰ তাৰ। পতন্তৰ মানে উদাহৰণ। এই চাৰিটা জন্তুৰ লগত একে বুলি ককৰ্থনা কৰিছে সেই মনুষ্য নামৰ উত্তম জীৱক, যিবিলাক মনুষ্য নামৰ জীৱই কৃষ্ণ কথা শুনিবলৈ কাণ দুখন ব্যৱহাৰ নকৰে, কৃষ্ণ কথা ক'বলৈ জিভাখন ব্যৱহাৰ নকৰে, সেই ব্যৱস্থাৰ মাজেৰে অহা জীৱক কুকুৰ, গাহৰি, উট আৰু গাধ, এই চাৰিটা জন্তুৰ লগত তুলনা কৰিছে। কুকুৰৰ অৱস্থাটো কেনেকুৱা? যেতিয়া শিকলিডালে বান্ধি থয়, তেতিয়া য'তে দিয়ে ত'তে খায়, যেনেকৈ দিয়ে তেনেকৈয়ে খায়। যদি কাঁহৰ কাঁহী এখনতো ভাত দিয়ে, ধুনীয়াকৈ খাব। কিন্তু শিকলিডাল খুলি দিয়াৰ লগে লগে ক'লৈ দৌৰ মাৰিব? চোৱা পাতনিলে। সেইটো তাৰ স্বভাৱ। যিমান সোণৰ কাঁহীত ভাত দিলেও সি চোৱা পাতনিলে যোৱাটো তাৰ এটা নিয়ম। আমাৰ স্বভাৱটো তেনেকুৱা হৈ আছে নেকি? ভকতৰ সংগত নামঘৰত কৃষ্ণ কথা শুনিলোঁ, ঘৰলৈ গৈ আকৌ সেই পুৰণা কৰ্মখিনিৰ মাজতে সোমাই থাকিলোঁ। তেনেকুৱা যদি আমাৰ স্বভাৱটো আছে, তেতিয়াহ'লে শাস্ত্ৰই আমাক কুকুৰ বুলি গালি পাৰি দিছে। ভকতৰ সংগত ঠিকেই থাকোঁ, তাৰমানে 7 দিন ভাগৱত পাঠ হৈছে, বইল ভাত খাই আছোঁ, 8 নম্বৰ দিনা যেতিয়া ৰাতিলৈ ভাওনা ভাগি হ'ব, তাৰ আগে আগে যুৱক দুজন মানে ব্ৰতটো ভাঙিবলৈ এই তিনিআলি চাৰিআলি দোকানখনলৈ দৌৰ মাৰে। এই স্বভাৱটো যদি আছে 7 দিন, তেতিয়াহ'লে ভাগৱত শুনাৰ পৰা লাভ একো নহ'ল। তাৰমানে আমিও কুকুৰৰ শাৰীতে পৰিলোঁ। তাৰপাছত 7 দিন বইল সিদ্ধ খালোঁ, ব্ৰতটো ভাঙিব লাগে 8 নম্বৰ দিনা, হেৰা মাছ অকণ মাংস অকণ আনিব লাগে। এতিয়াতো ভাগৱত শেষ হ'ল, ৰাতিলৈ ভাওনাহে আছে। এই বাক্যষাৰ সহজতে কৈ লাহেকৈ ব্ৰতটো ভঙাৰ ব্যৱস্থা এটা কৰা হয়। যদি এনেকুৱা নিয়মবিলাক আছে, আমাকো কুকুৰ, গাহৰি, গাধ, উট নামৰ জন্তুৰ লগত একে বুলি আমাক ককৰ্থনা কৰিছে। এৰা নপাতয় কাণ সিটো কৃষ্ণৰ, কথাত ভৈল দুই কৰ্ণ তাৰ, দুই ভিতি গাত। দুখন কাণ ঈশ্বৰে দিলে, কৃষ্ণ কথা যদি ওপৰত হৰণ দুটা লৈ ভাগৱত পঢ়ি থাকে, তেতিয়া পাছদিনা দুজন মানে কোৱাকুই কৰে, এই ল'ৰা ছোৱালীকেইটা মেট্ৰিক পৰীক্ষা দিবলৈ বেছি দিন নাই, 10 দিনমানহে আছে, এইকেইটাৰ ওপৰহে চৰিলে, এতিয়াহে ভাগৱত অনুষ্ঠান পাতিবলৈ পালে। গোটেই ৰাতিটো মুঠতে মাইকটো আমাৰ ঘৰৰ ফালে লগাই দিলে, এই ল'ৰাকেইটাই কালি একণো পঢ়িব নোৱাৰিলে। তাৰমানে স্বাভাৱিকতে কৃষ্ণ কথা আশ্ৰয় কৰি তেওঁলোকে বেয়া পালে। কাণ দুখন থকাৰ পাছত কৃষ্ণ কথা যদি শুনি বেয়া পাওঁ, তেতিয়াহ'লে
সেই কাণ দুখন দুটা বৃহৎ বৃহৎ কুঁৱা সদৃশ গাত এই শৰীৰটোৰ লগত এনে লৈ ফুৰিছোঁ বুলি কৈছে। এই দুখন নাথাকিলেও একো লোকচান নাই। এৰাম হৰি গুণ নগাই কৰৈ আনখে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান। হৰিগুণ আশ্ৰয় নকৰি যদি বেলেগ নীতি নিয়মখিনি মুখেৰে প্ৰকাশ কৰি থকা হয়, তেতিয়াহ'লে সেই জিভাখন ভেকুলীৰ জিভা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আমি যে সেই সৰুতে বিদ্যালয়ত পদ্যভাগ পঢ়িছিলোঁ, অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়, অ' ৰান্ধনী ভাত নিদিয় কিয়, খৰি কটিয়াই যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয়। তেনেধৰণে পদ্যভাগী আগবঢ়াই নিওঁতে একেবাৰে শেষৰ ফালে কি কৰে, অ' মেঘ বৰষুণ দিয় কিয়। তেতিয়া মেঘে উত্তৰটো দিছে, ভেকুলীয়ে যে তুৰ তুৰাই মইনো নিদিম কিয়। ভেকুলীয়ে যে অনবৰতে তুৰ তুৰাই থাকে মই বৰষুণ নিদিম কিয়, কাৰণ এইটো মোৰ নিয়ম, ভেকুলীয়ে মাতিলে মই বৰষুণ দিব লাগে। ভেকুলীক সোধা হ'ল, অ' ভেকুলী তুৰ তুৰাই থাক কিয়। আৰু ভেকুলীয়ে কি বুলি উত্তৰটো দিলে, বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। এইটো মোৰ বোপা ককাৰ সঁচ, তুৰ তুৰাই থকাটো মই কিয় এৰিম। এতিয়া আমি ভাগৱত শুনি ভাগৱত পঢ়ি যদি তাৰ বিপৰীত নিয়মটো আশ্ৰয় কৰি থাকোঁ জিভাখনে, তেতিয়াহ'লে আমাকো ভেকুলীৰ জিভাৰ লগত তুলনা কৰি শাস্ত্ৰই আমাক ভেকুলী বুলিহে প্ৰকাশ কৰিছে, ককৰ্থনা কৰিছে। চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত 10 প্ৰচেতস গণৰ আগত দেৱঋষি নাৰদে কৈছে, কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আক পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে কুকে নৰাধে কৃষকনো বুলি হৰি। এতিয়া আমাৰ জিভাখনে কি কৈ থাকোঁ, গাঁওখনত কোনোবা এজন ব্যক্তিৰ মৃত্যু হ'ল, 3 নম্বৰ দিনটোত তিলনী কৰ্ম কৰি কি বুলি কওঁ, যিজনে ক্ৰিয়া কাজ কৰিলে ল'ৰাটিয়ে সন্তানটিয়ে, তাক আমি এডাল বাঁহৰ মাৰি ধুনীয়াকৈ চুচি গাঁঠিকেইটা মাৰি 1.5 হাতমান এডাল মাৰি আমি তাক দিয়া দেখা পাওঁ সমাজত। আৰু এটা ফালে সেই মাৰিডালত কি লগাই দিয়ে, গজাল এটা লগাই দিয়ে, নহ'লে পুৰণা কটাৰী এখন সৰু, নহ'লে কাঁচি এখনৰ এক অংশ তাত লগাই দিয়ে। কিয় দিয়ে সেইডাল, কাৰণ সেইডালৰ নাম হ'ল ধৰ্মদণ্ড। যদি সেই লোহা টুকুৰা সহিতে মাৰিডাল হাতত লৈ ফুৰে, তেতিয়াহ'লে সেই জীৱক সেই ভূত প্ৰেত পিশাচে আহি আমনি কৰিব নোৱাৰে, অত্যাচাৰ কৰিব নোৱাৰে। এই বুলি কোৱা সমাজ ব্যৱস্থাত এটা প্ৰচলিত নিয়ম আছে। যেতিয়া একাদশ দিৱসৰ দিনা ৰাতিলৈ হাজাৰী ঘোষা পাঠ হয়, নামঘোষা পাঠ হয়, সেই নামঘোষাত মাধৱ গুৰুজনাই কি বুলি ক'লে, যতে ক অনৰ্থ আছে সংসাৰত তাতে 3 বিধ সাৰ
কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই সংসাৰখনত জীৱৰ পতন হোৱাৰ তিনিটা মূল কাৰণ আছে। সেই কাৰণ তিনিটা হ'ল কামনা বাসনা, খং অহংকাৰ, লোভ আৰু মোহ। এই তিনিটা। কিন্তু এই তিনিটাৰ পৰা হাৰিব পাৰিবা কেনেকৈ? ৰাম কৃষ্ণ নাম অভেদ কবচ সদায়ে যিটো পিন্ধয় তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে তাক আৰণি বিন্ধয়। যি জীৱই ৰাম কৃষ্ণ হৰি বিষ্ণু নাম আশ্ৰয় কৰিলে, নামত শৰণাপন্ন হ'ল, সেই জীৱক সত ৰজ তম তিনি গুণ, আধিদৈৱিক আধিভৌতিক আধ্যাত্মিক তিনি তাপ একোৱে তাক স্পৰ্শ কৰিব নোৱাৰে। তেতিয়াহ'লে এইটো নামঘোষাত উত্তম পন্থটো আমাক দিছে। এতিয়া বাঁহৰ মাৰিডালে ৰখাব নে ৰাম কৃষ্ণ অভেদ কবচটোৱে আপোনাক মোক ৰখাব? শাস্ত্ৰই কৈছে ৰাম কৃষ্ণ নাম অভেদ কবচ তুমি পিন্ধা, শৰণাপন্ন হোৱা, শৰণ গ্ৰহণ কৰা। এই বাঁহৰ মাৰি নললেও হ'ব, তুমি পৰিত্ৰাণ পাব পাৰিবা। এই কথাটোকে ক'লে যে কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি। ভাগৱতৰ কোনটো স্কন্ধ, কোন অধ্যায়ত শ্ৰাদ্ধ পিণ্ড মুণ্ডন ভোজনী ছমহীয়া বছৰিকীয়া আদিবিলাক কৰিলে জীৱৰ কল্যাণ হ'ব বুলি ক'ত ক'লে ভাগৱত? এটা পদেও কোৱা নাই, এটা দুলৰী চন্দয়ো কোৱা নাই, এভাগী ছবি চন্দয়ো কোৱা নাই। পাত পাতকে বিচাৰ কৰি চাৰিমুখীয়া ব্ৰহ্মাই তিনিবাৰ পাত পাতকে বিচাৰ কৰি এটাহে উত্তৰ পালে, চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। ব্ৰহ্মাদেৱে হৰি নামহে বিচাৰি পালে। আপুনি মই ক'ত পালোঁ আকৌ সেই নিয়মখিনি ভাগৱত পঢ়ি পঢ়ি? যদি নায়ে পোৱা তেতিয়াহ'লে সেই নিয়মখিনি সমাজত কিয় পালন কৰি আছোঁ? পৃথু অৱতাৰত পৃথুৰূপী ভগৱন্তই সন্তানক উপদেশ দিছে, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে। মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। সেই মোৰ পুত্ৰসকল, মোৰ পিণ্ড সেইটোৱে যে তোমালোকে হৰিক চিন্তা কৰা, তোমালোক একশৰণীয়া হোৱা। আৰু নামঘোষাটো মাধৱ গুৰুজনাই ক'লে, যাৰ পুত্ৰ হবে ঐত, ঐত মানে ইয়াত হৰিত শৰণ লৈয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে তৃপ্তি কপাৱে। পিতৃগণে তৃপ্তি কেতিয়া পায়? আপুনি মই অৰ্পণ কৰা প্ৰসাদ পিতৃয়ে কেতিয়া গ্ৰহণ কৰে? যদিহে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়। যি সন্তানে এই সংসাৰত পিতৃ এৰি থৈ যোৱাৰ পাছত বা পিতৃ থাকোঁতেও এক শৰণীয়া হ'ব পাৰিলে, সেই পুত্ৰই পিতৃৰ অৰ্থে দিয়া দ্ৰব্য পিতৃয়ে গ্ৰহণ কৰে।
এতিয়া আমি এশৰণীয়াই হোৱা নাই, আমি হৰিকেই ভজনা কৰা নাই। হৰি গুণ গাৱে শুদ্ধভাৱে, অশুদ্ধভাৱে বুলি নাই কোৱা, হৰি গুণ শুদ্ধভাৱে গাব লাগিব। হৰি গুণ আমি শুদ্ধভাৱে গাবলৈ হ'লে আমি হৰিহৰণীয়া হ'লেহে হৰি গুণ শুদ্ধভাৱে গাব পাৰিম। আমি যদি ভকত হিচাপে নামঘোষা শাস্ত্ৰত দিয়া মতে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। এইবুলি আছেনে দেউতাসকল? নাই। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইয়াৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ আছেনে? নাই। ইহাৰ উত্তম ফল যাগ যজ্ঞ মাত্ৰ নাই। শ্ৰাদ্ধ পিণ্ড মাত্ৰ নাই। ভোজনী মুণ্ডন মাত্ৰ এটাও নাই। যদি এটাও নাই তেতিয়াহ'লে আমাৰ জিভাখনে এই কথাবিলাক কিয় আলোচনা কৰি থাকো যে হেৰা তোমাৰ পিতৃ পৰলোকগামী হ'ল, নামাচাৰ্যলৈ এটি ভোজনী, পাঠাচাৰ্যলৈ এটি ভোজনী, আকৌ ৰান্ধনিলে এসাঁজ ভোজনী দিব লাগিব। এই যে নিয়মবিলাক আমি এই মুখখনেৰে আলোচনা কৰি থাকো, তাৰ মানে আমাক ক'লে হৰি গুণ নগাই কৰে আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। আমাৰ কৰ্ম কি আছিল আৰু আমি কৰি আছো কৰ্ম কি? এৰা ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। ইয়াৰ উত্তম ফলটো হ'ল হৰিনাম। এৰাম হৰিনামে 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 গতি, হৰিনাম ভকতৰ কেৱল ভকতি। ভকতৰ ভকতি কি? হৰিনাম। এতিয়া আমাৰ সমাজত ভকতৰ ভকতি কি? ভোজনী। এই নিয়মবিলাক চলি থাকে। গতিকে ভাগৱত পঢ়ি পঢ়ি, ভাগৱত শুনি শুনি, কীৰ্তন গ্ৰন্থ পঢ়ি পঢ়ি, নামঘোষা শাস্ত্ৰ পঢ়ি পঢ়ি, শুনি শুনি যদি তাৰ বিপৰীত নিয়মটো কৰি থাকো তেতিয়াহ'লে আমাৰ কল্যাণ কেতিয়াও নহয়। প্ৰশ্ন কাকতখনত প্ৰশ্নটো আহিছে এটা, আপুনি মই যদি ছাত্ৰ হিচাপে পৰীক্ষা বহীখনত উত্তৰটো লিখো অন্য এটা। আপোনাৰ মোৰ উপাধিটো কি? মহন্ত। শিক্ষকজনৰ উপাধিটো কি? শইকীয়া। এতিয়া শিক্ষকজনে যেতিয়া বহীখন চাই থাকিব, প্ৰশ্নটোৰ উত্তৰটো দেখোন ল'ৰাটোৱে ভুলকে লিখিলে, নামটো চালে মহন্ত। মৰম লাগি শিক্ষকজনে ভুল উত্তৰটো লিখাৰ পাছতো নম্বৰটো দি দিব নেকি? কেতিয়াও নিদিয়ে। ঠিক তেনেকৈ ঈশ্বৰ পুৰুষেও এই মহন্ত গোস্বামী উপাধিবিলাক চাই চাই বৈকুণ্ঠলৈ নিনিয়ে। নীতি নিয়ম শুদ্ধমতে আমি পালন কৰিম, ঈশ্বৰে আমাক সেইমতে বৈকুণ্ঠলৈ লৈ যাব। এইটোৱে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে আমি জীৱাত্মা মানে ছাত্ৰ, ভাগৱত মানে এখন দাপোন বা চানেকি। এই দাপোনখনৰ জৰিয়তে আমি অধ্যয়ন কৰি, পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, আমি অধ্যয়ন কৰি জানি বুজি লৈ ভুল নিয়মকেইটা এৰি শুদ্ধ নিয়মকেইটা আশ্ৰয় কৰি ইহকাল পৰকাল অনন্তকাল আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব পাৰিম। এই সিদ্ধান্তটো দিলে।